হয় আজি বিশ্ববৰণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি আৰু মৃত্যুতিথি সমগ্ৰ বিশ্বতেই আজি পালন কৰা হৈছে। মই বৰ্তমান উপস্থিত ধমধমাৰ ভিভজোৰ একাডেমীত আৰু ভিভজোৰ একাডেমীত পুৱাৰে পৰা ছাত্ৰ ছাত্ৰীসকলে যি ভূপেন হাজৰিকাদেৱৰ গীত মাত পৰিৱেশন কৰি থকা পৰিলক্ষিত হৈছে। মই গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ, কিয়নো পুৱাৰে পৰা এইসকল ছাত্ৰ ছাত্ৰীয়ে গীতত পৰিৱেশন কৰি থকা পৰিলক্ষিত হৈছে। মই মানে গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। শিল্পীসকলে যথেষ্ট কষ্ট কৰি ক'ব লাগিব যে ধমধমা অঞ্চলৰ প্ৰতিখন বিদ্যালয়তে আজি এনেদৰে ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুতিথি পালন কৰা হৈছে। মই পোনে পোনে ইয়াৰে কৰ্মকৰ্তাসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব এই মুহূৰ্তত? হয়, আচলতে খুব আনন্দৰ বিষয়। যদিও এখন ধমধমাত মানে ভিভজো স্কুলখন ইংলিছ মিডিয়াম স্কুল, ইয়াত আমাৰ গাৰ্জেনটো এটা চেণ্টিমেণ্ট আহিব কেতিয়াও নালাগে যে ইয়াত অকল ইংলিছে শিকায়, ইংলিছত পাৰদৰ্শিতা কৰে। ইয়াত এনেকুৱা আজি কিছুদিন ধৰি শিক্ষা দি থকা হৈছে ল'ৰা ছোৱালীবোৰক আমাৰ অসমৰ সংস্কৃতিৰ ওপৰত, লগতে পুৰোধা ব্যক্তিসকল কোন কোন আছিল গোটেই দিৱসবিলাক পালন কৰি থকা হৈছে। গতিকে মই আমাৰ ভিভজো একাডেমীৰ প্ৰিন্সিপাল ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শিক্ষকবৃন্দসকলকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান কষ্ট কৰি অসমীয়া সংস্কৃতিখিনিক জীয়াই ৰখাৰ স্বাৰ্থত এই কণ ল'ৰা ছোৱালীসকলক ইয়াতে মানে এডুকেশ্যনৰ উপৰিও সংস্কৃতিৰ দিশটো আগুৱাই নি আছে। হয়, ক'ব লাগিব যে ভিভজোৰ একাডেমী যদিও ইংৰাজী মাধ্যমৰ বিদ্যালয়, তেনে ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান ইয়াতে পৰিৱেশন কৰা হয়। আজি ভূপেন হাজৰিকাৰ মৃত্যুতিথিকে আদি কৰি বিভিন্ন অনুষ্ঠান ইয়াতে পৰিৱেশন কৰা হয়। মই অধ্যক্ষ আছে, অধ্যক্ষৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? পোনতে মই আপোনাক আমাৰ ভিভজোৰ একাডেমীৰ তৰফৰ পৰা আপোনাৰ লগতে প্ৰাগ নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই স্কুলত ছাত্ৰ ছাত্ৰীসকলক অকল ক্লাছৰুমৰ ভিতৰত পাঠদানত ব্যস্ত ৰাখি তেওঁলোকক শিক্ষা দিব বিচৰা নাই, অলপ আমি বেলেগ ধৰণে চেষ্টা কৰি আছোঁ। আৰু সেই অনুসৰি আমি প্ৰতিটো দিৱস, প্ৰতিজন ব্যক্তিৰ মৃত্যুতিথি, জন্মতিথি আমি পালন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আজি দিনটো আমি পালন কৰিছোঁ। প্ৰথম কথা, আমি ডক্টৰ ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আমি প্ৰথম স্মৰণ কৰিম। আৰু দ্বিতীয়তে তেখেতৰ জীৱনৰ আদৰ্শ, তেখেতৰ জীৱনৰ কাৰ্যপন্থাৰ ওপৰত আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ লগত লগ লাগি কিছু আলোকপাত কৰিম, যাতে তেখেতক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে তেখেতৰ বিষয়ে জানিব পাৰে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ধমধমা অঞ্চলৰ অকল ভিভজোৰ একাডেমীতে নহয়, ধমধমা উচ্চতৰ মাধ্যমিককে ধৰি বিভিন্ন বিদ্যালয়ত আজি এনেদৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুতিথি পালন কৰা হয়।